হাই হেল্ল' গাইজসকল, মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ নৰ্মেল ডেলিভাৰী কৰিলে ভালনে চিজাৰিয়ান ডেলিভাৰী কৰিলে ভাল, চি ছেকশ্যন। যিহেতু আমি সকলোৱে বিচাৰোঁ নৰ্মেল ডেলিভাৰী কৰাটো, যিহেতু আমি সকলোৱে বিচাৰোঁ, কিন্তু সকলোৰে নৰ্মেল ডেলিভাৰী নহয়। কেতিয়াবা কিছুমান কণ্ডিশ্যন থাকে, এনে কণ্ডিশ্যনবিলাকৰ কাৰণে চিজাৰিয়ান কৰিবলগীয়া হয়। আৰু চিজাৰিয়ান কিয় কৰিবলগীয়া হয় বুলি ক'লে, যদিহে বাচ্চাটো পথালিকৈ থাকে বা ভৰিৰ তলফালে আৰু মাথা ওপৰ ফালে, আৰু যদি বেবীৰ ৱেইটটো বেছি বাঢ়ি যায়, যদি মা 30 বছৰৰ ওপৰত বয়স হৈ যায়, অলপ কমজোৰ থাকে, আৰু পানী যদি শুকাই যায়, যদি বাচ্চাই ভিতৰত যদি পটি কৰি দিয়ে, যদি গৰ্ভাশয়ৰ মুখখন যদি খোল নাখায় সময়ত, টাইমটো বহুত বেছি বাঢ়ি গ'লে, যিহেতু 40 সপ্তাহ লাষ্ট সময় থাকে, 40 সপ্তাহৰ ভিতৰত যদি নহয়, আৰু এনেকুৱা বহুতো কণ্ডিশ্যন আছে, মানে যিবিলাক কণ্ডিশ্যনৰ কাৰণে চিজাৰিয়ান কৰিবলগীয়া হয়। আৰু এইবিলাক যদি কণ্ডিশ্যন নাথাকে, তেতিয়াহ'লে নৰ্মেল হোৱাই চান্স থাকে। যদি হেড ডাউন কৰি থাকে, 30 বছৰ বয়সটো কম, আৰু যদি সকলো কণ্ডিশ্যন যদি ভাল থাকে মাৰ, তেতিয়াহ'লেতো নৰ্মেল ডেলিভাৰীয়ে হোৱা চান্স থাকে। আৰু ডক্টৰেও চিজাৰিয়ান কৰি পটককৈ নিদিয়ে, কাৰণ কণ্ডিশ্যনবিলাক চাই লয়। যদি নৰ্মেল হোৱাৰ চান্স থাকে, তেতিয়াহ'লে নৰ্মেলেই কৰি দিয়ে। যিমান পাৰে সকলোৱে মানে নৰ্মেল কৰাটোৱে নিজেও বিচাৰে আৰু ডক্টৰেও বিচাৰে। মানে গুড বুলি ক'লে আৰু নৰ্মেল যদি হৈ যায় ঠিকেই আছে, কাৰণ চিজাৰিয়ান কৰিবলগীয়া হ'লেতো কাটিবলগীয়া হয় পেট, সকলোৱে জানে। আৰু কাটিবলগীয়া হ'লে কিমান কষ্ট পায় মায়ে, বহুতেই যথেষ্ট কষ্ট পায়। বহুত দিনলৈ দঙা কৰা এইবিলাক বস্তু নোৱাৰে, আৰু অলপ বিষ কোষবোৰ বহুত বেছি মানে দিনলৈ হৈ থাকে। মানে পৰাপক্ষত আপোনালোকে নৰ্মেল ডেলিভাৰী, যদি সকলো কণ্ডিশ্যন ভাল থাকে, নৰ্মেল ডেলিভাৰীয়ে কৰক, একো নাই। সকলো ভালে কুশলে থাকক। আৰু চিজাৰিয়ান কৰিলে যথেষ্ট কষ্ট আছে, যিহেতু মোৰ চিজাৰিয়ান হয়, আৰু সেইকাৰণে মই আপোনালোকক কৈছোঁ, অলপ মানে বহুত দিনলৈ মানে বহুত মানে বিষ কোষবোৰ থাকে, প্ৰথম অৱস্থাতো উঠিবই নোৱাৰে, উঠিব কৰিবলৈ বেলেগৰ হতুৱাই ধৰি ধৰি নিবলগীয়া হয়। নৰ্মেল ডেলিভাৰী কৰিলেতো সেয়া আৰু বাচ্চা ডেলিভাৰী হৈ যোৱাৰ অলপ পিছৰ পৰা খোজো নিজে চলাব পাৰে, ধৰিবলগীয়া নহয় বেলেগে, কিন্তু চিজাৰিয়ান ক্ষেত্ৰত ধৰিবলগীয়া হয়। মোৰ চিজাৰিয়ান কৰাৰ কণ্ডিশ্যনটো আছিলে, প্ৰথম যেতিয়া মোৰ বেবী হৈছিলে, তেতিয়া বেলেগ একো কণ্ডিশ্যন নাছিলে, চব মানে ঠিকেই আছিলে, নৰ্মেল ডেলিভাৰীয়ে হ'লহেঁতেন। কিন্তু এটা এক্সাম আছিলে, যিহেতু শেষৰ এক্সাম দিছিলোঁ, DLEDৰ শেষৰটো এক্সামৰ কাৰণ নৰ্মেল ডেটটো তেতিয়াই দিছে, মানে যেতিয়া মোৰ নৰ্মেল ডেলিভাৰী হ'ব। কিন্তু মই পৰীক্ষাটো মানে দিবলৈ নাপাম বুলি, মানে মই 2টা সপ্তাহৰ আগত মানে ডক্টৰৰ হতুৱাই চিজাৰিয়ান কৰাই ল'লোঁ এক্সামৰ কাৰণে। তেনেকুৱা একো মানে কণ্ডিশ্যন নাছিলে, নৰ্মেল হোৱাই চান্স আছিলে। কিন্তু দ্বিতীয়বাৰো মই যিহেতু প্ৰথমবাৰ চিজাৰিয়ান কৰাই লোৱা হৈছিলে, আৰু ৰিস্ক ল'বলৈ বেয়া পালোঁ, আৰু ডক্টৰেও ক'লে ৰিস্ক ল'ব নালাগে, চিজাৰিয়ানেই কৰাই ল'লোঁ। এনেওতো ডক্টৰেওতো চিজাৰিয়ান কৰি নিদিয়ে, পটককৈ কিবা কণ্ডিশ্যন দেখিলেহে চিজাৰিয়ান কৰি দিয়ে। এনেই নৰ্মেল ডেলিভাৰী হোৱাটোৱে মানে বেষ্ট আৰু ভাল বুলি ভাবোঁ। সিমানেই। আজিলৈ আহোঁ তেতিয়াহ'লে, আপোনালোকে আপোনালোকৰ প্ৰশ্নৰ উত্তৰটো পাই গ'ল বুলি মই ভাবিছোঁ। আৰু নিজে জোৰ জবস্ত নকৰিব নৰ্মেল ডেলিভাৰী কৰিবলৈ, কাৰণ ডক্টৰে কি কয় চাই ল'ব, ডক্টৰৰ কণ্ডিশ্যন চাইহে দিব কি হ'ব, নৰ্মেল হ'বনে চিজাৰিয়ান হ'ব। যদি ৰিস্ক নল'ব নিজে নিজে। আজিলৈ আহোঁ তেতিয়াহ'লে। যদি মোৰ প্ৰশ্নৰ উত্তৰৰ পৰা আপোনালোকে যদি ছেটিছফাই হৈছে, তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন অহাসকলে অকণমান সময় আপোনালোকৰ বাবে উলিয়াই ভিডিঅ'বোৰ বনাওঁ, যদি আপোনালোকে চাই লাইক আৰু কমেণ্ট কৰি যায় আৰু ছাবস্ক্ৰাইব কৰি দিয়ে, মোৰ মনটো